ইউকেৰ ইউনিভাৰ্চিটি অফ ষ্ট্ৰিলিঙত উজলিল যোৰহাটৰ শিক্ষয়িত্ৰী ব্ৰিটিছ কাউন্সিলৰ পৰা জলপানী লৈ টিচিং ইংলিছ টু স্পিকাৰ্ছ টু আদাৰ লেংগুৱেজ চমুকৈ TESOLৰ দুবছৰীয়া পাঠ্যক্ৰমৰ সফল সামৰণি পেলাই উত্তীৰ্ণ হ'ল প্ৰথম বিভাগৰ প্ৰথম স্থানত এই সাফল্য লাভ যোৰহাটৰ শিক্ষয়িত্ৰী লোনাজ্যোতি শইকীয়াৰ লোনাজ্যোতি শইকীয়া টিয়কৰ উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অধীনৰ 4 ঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী 2022 চনৰ সেপ্টেম্বৰ মাহত ব্ৰিটিছ কাউন্সিলৰ পৰা এই শিক্ষা গ্ৰহণৰ বাবে লাভ কৰিছিল জলপানী TESOL অধ্যয়ন কৰি ডিগ্ৰী লাভ কৰা লোনাজ্যোতি শইকীয়া সমগ্ৰ ভাৰতৰে প্ৰথমগৰাকী চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী 2022 চনত ব্ৰিটিছ কাউন্সিলৰ জলপানী লাভ কৰি আমি ভাৰতৰ 3 গৰাকী শিক্ষকে ইউনিভাৰ্চিটি অফ ষ্টাৰ্লিঙত MSc TESOL মানে মাষ্টাৰ অফ সায়েন্স টিচিং ইংলিছ টু দ্য স্পিকাৰ্ছ অফ আদাৰ লেংগুৱেজ কৰিবৰ বাবে আমি সুযোগ পাইছিলোঁ আমিয়ে ভাৰতৰ প্ৰথম বেচ আছিলোঁ এই বিশ্ববিদ্যালয়খনত স্কলাৰশ্বিপ পোৱাৰ আৰু এই যেটো স্কলাৰশ্বিপ বিশেষভাৱে ভাৰতৰ মানে চৰকাৰী বিভাগত কৰ্মৰত শিক্ষকৰ বাবে প্ৰদান কৰা হৈছিল আৰু এতিয়া মানে আমি 2 বছৰ 2.5 বছৰৰ অন্তত এই কোৰ্স কমপ্লিট কৰিলো মোৰ সহপাঠী দুগৰাকীয়ে এগৰাকী আছিল হায়দৰাবাদৰ আৰু এগৰাকী আছিল মহাৰাষ্ট্ৰৰ তেখেতসকলে সময়মতে কমপ্লিট কৰিব নোৱাৰিলে সো মই প্ৰথমতে সময়মতে কমপ্লিট কৰাৰ বাবে মই গ্ৰেজুৱেচন সেৰেমনি এটেন্ড কৰিলো আৰু মহাৰাষ্ট্ৰৰ যিজন শিক্ষক আছিল তেখেতে যিদিনা গ্ৰেজুৱেচন হৈছে তাৰ ঠিক আগদিনা তেখেতে পাছ কৰিছে বুলি আমাক জনাইছে আৰু বাকি ইগৰাকী বাইদেৱে মেডিকেল ৰিজন লৈ আৰু অলপ এক্সটেনশন পাইছে